যোৰহাটতো জাজি প্ৰজেক্টৰ ইয়াত মানে যিখিনি কামৰ কাৰণে GSV বনাবৰ কাৰণে যিখিনি চেণ্ট দৰকাৰ হৈছিলে সেই চেণ্টখিনি আমাৰ পৰাই লৈছিলে। যোৱা ফেব্ৰুৱাৰী মাহতে আমি গোটেই চেণ্টখিনি বিলিং কমপ্লিট কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমি তাৰ বহুত পইচা পাবলৈ আছে। আৰু হয়, মই এই যোৰহাট জাজি পেকেজৰ লাডুৰিগড়ৰ পৰা তিয়কৰ অংশলৈকে যিমানকেইটা BUP আছিলে, BUP কেইটাত ৰিভাৰ্চেল আৰু চেণ্ডৰ ছাপ্লাইৰ কাম কৰিছিলোঁ। ইয়াতে ফেব্ৰুৱাৰী মাহতে আমি উক্ত কামখিনি সম্পূৰ্ণ কৰিলোঁ। আৰু সেইটো টাইমত আমাক NSS দিছিলোঁ GM ছাৰ, তেওঁ ৰিকুৱেষ্ট কৰিছিলে কামটো সোনকালে কৰিবৰ কাৰণে। আমি যিমান পাৰোঁ দিনে ৰাতে কাম কৰি উক্ত টাইমত কাম সম্পূৰ্ণ কৰিলোঁ। আৰু আমাৰ প্ৰাপ্য এতিয়াও 5 কোটি টকা অধিক আমাক এতিয়ালৈকে মোকলাই দিয়া নাই। আজি 4-5 মাহ হ'ল। 4-5 মাহ হ'ল মানে উক্ত প্ৰাপ্যখিনি আমাক আজিলৈকে মোকলাই দিয়া নাই। আমি এই বিষয়ে যোৰহাট জিলা উপায়ুক্ত মহোদয়ক জনালোঁ, আমাৰ NSS দিছিলোঁ GM ছাৰকো জনালোঁ, আৰু প্ৰশাসনৰ বিষয়ে